নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ তো গুৱাহাটী হাইকোৰ্টৰ জেডাবল এক্সামৰ বাবে মক টেষ্ট নম্বৰ 6 আজি লৈ আহিছো আপোনালোকে এডমিট বিলাক ডাউনলোড কৰিছে নে নাই কমেন্টত জনাব গতিকে আজিৰ ভিডিঅ'টোত 30 মাৰ্কস আছে অৰ্থাৎ 30টা এমসিকিউ আছে জেনাৰেল ষ্টাডিজৰ এই 30টা কোৱেশ্চনৰ কিমানটা শুদ্ধ হয় শেষত আপোনালোকে জনাব লগে লগে কোৱেশ্চন বিলাকৰ লগে লগে এনসাৰ বিলাকো জনাই যাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু ইয়াৰে পিডিএফটো আপোনালোকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত পাই যাব 2000ৰ অধিক এমসিকিউ আছে এই বুকলেটখনত পিওআইকিউজ বিলাক আছে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান আছে লগতে সায়েন্স পলিটি কম্পিউটাৰ গোটেইবিলাক ইয়াতে পাব কন্টেন্টখিনি আপোনালোকে চাই ল'ব এই হোৱাটছআপ নম্বৰটো হোৱাটছআপ কৰি এই বুকলেটখন পাৰচেজ কৰিব পাৰে তো প্ৰথম প্ৰশ্নটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন অস্কাৰ এৱাৰ্ডছ ফৰ বেষ্ট পিকচাৰ 2025 টু অৰ্থাৎ 2025 চনৰ শ্ৰেষ্ঠ ছবিৰ বাবে অস্কাৰ বঁটা কোনখন ছবিক দিয়া হৈছে দ্য ব্ৰুটেলিষ্ট দিয়া আছে এনৰা দিয়া আছে এমিলিয়া পেৰিছ আৰু ডিউন পাৰ্ট 2 দিয়া আছে তো বেষ্ট পিকচাৰ এৱাৰ্ডটো লাভ কৰিছে এনৰা ছবিখনে অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য এব্ৰিভিয়েশ্যন পেটা ষ্টেণ্ড ফৰ তো পেটাৰ সম্পূৰ্ণ নামটো কি PETA পেটাৰ সম্পূৰ্ণ নামটো হৈছে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ তো ইয়াৰে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব পেটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড দিয়া হৈছে 2025 চনত শেহতীয়াকৈ এইটো লাভ কৰিছে ইণ্টাৰনেশ্যনেলটো জেন গুডালে আৰু পেটা ইণ্ডিয়া পাৰ্চন অফ দ্য ইয়াৰ 2025 এৱাৰ্ডটো লাভ কৰিছে ৰবিনা টেণ্ডনে তো পেটা ইণ্টাৰনেশ্যনেলটো মনত ৰাখিব লগতে পেটা ইণ্ডিয়া পাৰ্চন অফ দ্য ইয়াৰ এইটো মনত ৰাখিব ৰবিনা টেণ্ডনে লাভ কৰিছে ইণ্ডিয়াৰ নেক্সট প্ৰশ্নটো হৈছে ইউটিউব ইজ এ ভিডিঅ' শ্বেয়াৰিং ৱেবছাইট ওwned বাই তো ভিডিঅ' শ্বেয়াৰিং ৱেবছাইট হয় ইউটিউব য'ত আপোনালোকে বৰ্তমান চাই আছে এইটোৰ মালিক কোন ইউটিউবৰ ওনাৰ কোন কোম্পানীটো ক'ব লাগে ইউটিউবৰ কোম্পানীটো হৈছে গুগল অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট ইউনিয়ন ল মিনিষ্টাৰ বৰ্তমান কেন্দ্ৰীয় আইন মন্ত্ৰী কোন ভাৰতৰ বৰ্তমান কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীৰ নাম হৈছে অৰ্জুন ৰাম মেঘৱাল অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰিট অফ হেভিয়াছ কৰ্পাছ ইজ এভেইলেবল ফৰ অৰ্থাৎ হেভিয়াছ কৰ্পাছ এইটো এটা ৰিট হয় এইটো কিহৰ বাবে উপলব্ধ এইটো উপলব্ধ দ্য পাৰ্পাছ ফৰ ৰিলিজিং ফ্ৰম ইলিগেলি ডিটেইনড পাৰ্চন অৰ্থাৎ পুলিচে যেতিয়া অবৈধভাৱে আটক কৰে এজন ব্যক্তিক তাৰ মুকলি কৰাৰ উদ্দেশ্যেৰে এই হেভিয়াছ কৰ্পাছ ৰিটটো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে আৰ্টিকেল 21A was inserted to the Constitution of India by which amendment তো ভাৰতীয় সংবিধানত অনুচ্ছেদ 21 ক এইটো কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিল আৰ্টিকেল 21A এইটো 86th amendment অৰ্থাৎ 86তম সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতীয় সংবিধানত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং আৰ্টিকেলছ গ্যাৰাণ্টিজ ফ্ৰীডম অফ প্ৰেছ কোনটো অনুচ্ছেদে সংবাদ মাধ্যমৰ স্বাধীনতাৰ নিশ্চয়তা দিয়ে বা সংবাদ মাধ্যমৰ স্বাধীনতাৰ লগত কোনটো আৰ্টিকেল জড়িত আপোনালোকে লগে লগে কুৱেশ্যন বিলাকৰ লগে লগে এনসাৰ বিলাক দি যাব ইয়াৰে উত্তৰটো কোনটো হ'ব সংবাদ মাধ্যমৰ স্বাধীনতা এইটো আৰ্টিকেল 19 ৰ লগত জড়িত অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰ আৰু এটা কুৱেশ্যন ফিফা বেলন d'Or 2024 আৰু 2025 goes to 2025 চনৰ ফিফা বেলন d'Or বঁটা কোনে লাভ কৰিছিল বেলন d'Or লাভ কৰিছিল 2025 ওছমান ডেম্বেলে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ আৰু ওমেন্সৰ কোনে লাভ কৰিছিল এইটানা বনমাটিয়ে লাভ কৰিছিল এই বেলন d'Or টো ওমেন্সৰ ক্যাটাগৰীত Next question is the fundamental right to constitutional remedies is guaranteed in which article? তো সাংবিধানিক প্ৰতিকাৰৰ মৌলিক অধিকাৰ কোনটো অনুচ্ছেদত নিশ্চিত কৰা হৈছে? Constitutional remedies এইটো আৰ্টিকেল 32 ত নিশ্চিত কৰা হৈছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অনুচ্ছেদ 32
Next question to who among the following is constitutionally empowered to declare an area as a scheduled area? তদলৰ কোনজনক কোনো অঞ্চলক অনুসূচিত অঞ্চল বুলি ঘোষণা কৰাৰ সাংবিধানিক ক্ষমতা দিয়া হৈছে অৰ্থাৎ কাৰ এই সাংবিধানিক ক্ষমতা আছে কোনো এখন অঞ্চলক অনুসূচিত অঞ্চল বুলি ঘোষণা কৰাৰ এইটো আছিল প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ এই ক্ষমতাটো আছে Next question to is a controller and auditor general of India is appointed by ভাৰতৰ controller and auditor general কোনে নিযুক্তি দিয়ে ভাৰতৰ controller and auditor general নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপচন সি টু হ'ব শুদ্ধ উত্তৰ by the president of India আৰু বৰ্তমান controller and auditor general হৈছে ভাৰতৰ কে সঞ্জয় মূৰ্তি এইটো মনত ৰাখিব এটো চাব পাৰে 2024 চনৰ 21 নৱেম্বৰৰ পৰা তেওঁ কাৰ্য কৰি আছে Next question to is the next 39th national games will be hosted by 39তম ৰাষ্ট্ৰীয় ক্ৰীড়া কোনে আয়োজন কৰিব 2027 চনত অনুষ্ঠিত হ'ব কোনখন ৰাজ্যত হ'ব ইয়াতে সুধিছে ৰাজ্যখন আছে মেঘালয় 39 সংখ্যক নেশনাল গেমছ 2027 চনত মেঘালয়ত অনুষ্ঠিত হ'ব Next question to is who of the following was recently appointed as the new DG of CRPF তো CRPF অর্থাৎ সেন্ট্রাল রিজার্ভ পুলিশ ফোর্সৰ নতুন ডাইৰেক্টৰ জেনেৰেল কাক নিযুক্তি দিয়া হৈছে 2025 চনত অৰ্থাৎ বৰ্তমান CRPFৰ DG হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অপচন ডি টু হ'ব শুদ্ধ উত্তৰ Next question to is the name of Japan's parliament is known as জাপানৰ সংসদৰ নামটো কি জিৰগা ডায়েট সুচি সোৰা দিয়া আছে এই চাৰিটাৰ কোনটো শুদ্ধ হ'ব জাপানছ পাৰ্লিয়ামেন্ট জাপানৰ সংসদৰ নামটো হৈছে ডায়েট অপচন বি টু হ'ব শুদ্ধ উত্তৰ লগতে এই Next question to is who popularized the concept of public interest litigation জনস্বাৰ্থ গোচৰৰ ধাৰণাটো কোনে জনপ্ৰিয় কৰিছিল ভাৰতত পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন এইটো জনপ্ৰিয় কৰিছিল PN ভাগৱতীয়ে অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question to হৈছে who is regarded as father of C programming language C programming language or পিতৃ বুলি কাক গণ্য কৰা হয় C programming language or father বুলি অৰ্থাৎ পিতৃ বুলি গণ্য কৰা হয় ডেনিছ ৰিচিক অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question is the ability of an OS অৰ্থাৎ operating system to run more than one application at a time is called কম্পিউটাৰৰ related এটা question এটা operating system একেলগে এটাতকৈ বেছি application চলোৱাৰ ক্ষমতাটোক কোৱা হয় মাল্টিটাস্কিং অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next science or question what is the unit used to measure depth of sea সাগৰৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা একক বিধৰ নাম কি ইউনিটটো আমাক সুধিছে ইউনিটটো হৈছে ফেডম অপচন বি টু হ'ব শুদ্ধ উত্তৰ ফেডম আৰু যেটো ইনস্ট্ৰুমেন্ট হয় সাগৰৰ গভীৰতা জোখা এইটো ফেডোমিটাৰ বুলি কোৱা হয় ইউনিটটো ফেডম আৰু ইনস্ট্ৰুমেন্টটো ফেডোমিটাৰ Next question হৈছে which is the strongest force in the nature অৰ্থাৎ শক্তিশালী বল কোনটো প্ৰকৃতিত আটাইতকৈ শক্তিশালী বল কোনটো গ্ৰেভিটেশনাল ফোর্স দিয়া আছে ইলেক্ট্ৰোমেগনেটিক নিউক্লিয়াৰ ম্যাগনেটিক দিয়া আছে কোনটো ফোর্স আটাইতকৈ শক্তিশালী প্ৰকৃতিত আটাইতকৈ শক্তিশালী বলটো হৈছে নিউক্লিয়াৰ ফোর্স অপচন সি টু হ'ব শুদ্ধ উত্তৰ Next question to হৈছে which of the following is extra constitutional body তলৰ কোনটো এটা অতিৰিক্ত সাংবিধানিক সংস্থা হয় Planning Commission, Finance Commission, Election Commission, Public Commission. Extra constitutional body. এইটো হৈছে Planning Commission option এটো হ'ব শুদ্ধ উত্তৰ বৰ্তমান Planning Commission টোক নীতি আয়োগ বুলি কোৱা হয় Next question হৈছে who conduct the state assembly election বিধানসভা নিৰ্বাচন কোনে পৰিচালনা কৰে
বিধানসভা নিৰ্বাচন পৰিচালনা কৰে ইলেকশ্যন কমিশন অফ ইণ্ডিয়া অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া হেজ বিন ডিক্লেয়াৰ্ড ফৰ অৰ্থাৎ ভাৰতত আৰ্থিক জৰুৰীকালীন অৱস্থা আগতে কিমান বাৰ ঘোষণা কৰা হৈছিলে আৰ্টিকেল 360 আণ্ডাৰত আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় ভাৰতত বৰ্তমান এতিয়ালৈ এটাও এবাৰো ঘোষণা কৰা নাছিল তো নেভাৰ হ'ব অপশ্যনটো ডি অপশ্যনটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হু অন অষ্ট্ৰেলিয়ান অপেন 2025 মেন্স সিংগল টাইটেল তো অষ্ট্ৰেলিয়ান অপেন পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে 2025 চনৰ তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গ্ৰেণ্ড শ্লেমৰ পৰা কুৱেশ্যন সোধেয়ে তো অষ্ট্ৰেলিয়ান ওপেন 2025 পুৰুষৰ কিতাপ জয়লাভ কৰিছে জানিক সিনাৰে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন হেজ দ্য প্ৰভিজন ফৰ দ্য প্ৰেচিডেণ্ট টু প্ৰক্লেইম ইমাৰ্জেঞ্চি সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বিধান আছে তো ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ অধিকাৰ ঘোষণা কৰাৰ বিধানটো আছে এইটো অনুচ্ছেদত আৰ্টিকেল 352 অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ আৰ্টিকেল 352 ৰ আণ্ডাৰত নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় আৰু আৰ্টিকেল 356 ৰ আণ্ডাৰত ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টাডি অফ ট্ৰিজ ইজ কল্ড গছ-গছনিৰ অধ্যয়নক কি বুলি কোৱা হয় ষ্টাডি অফ ট্ৰিজ কোৱা হয় ডেন্ড্ৰলজি বুলি অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ লগতে জাইল'লজি বুলিও কোৱা হয় জাইল'লজি নেক্সট হৈছে হোৱাট ইজ দ্য ষ্টাডি অফ কেঞ্চাৰ কল্ড অৰ্থাৎ কৰ্কট ৰোগৰ অধ্যয়নক কি বুলি কোৱা হয় কৰ্কট ৰোগৰ অধ্যয়নক কোৱা হয় অংকোলজি বুলি অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য 73rd এমেণ্ডমেণ্ট অফ ইণ্ডিয়া ডিল উইথ 73তম সংশোধনী কিহৰ সৈতে জড়িত 73rd এমেণ্ডমেণ্ট অফ ইণ্ডিয়া ডিলছ উইথ পঞ্চায়তী ৰাজ অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ 1992 চনত এইটো সংশোধনী কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ ৱেলফেয়াৰ ষ্টেট ইজ ইনক্লুডেড ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে ৱেলফেয়াৰ ষ্টেট ইজ ইনক্লুডেড ইন দ্য ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশক নীতিৰ ওপৰত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম ইজ এছ'চিয়েটেড উইথ ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম এই শব্দটো কিহৰ সৈতে জড়িত এই টাৰ্মটো কিহৰ সৈতে জড়িত ইলেকশ্যনৰ সৈতে জড়িত অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে এট প্ৰেজেণ্ট ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰাইট টু প্ৰপাৰ্টি ইজ বৰ্তমান ভাৰতীয় সংবিধানত সম্পত্তিৰ অধিকাৰটো এটা কেনেধৰণৰ অধিকাৰ হয় এটা ফাণ্ডামেণ্টেল অধিকাৰ হয় ডাইৰেক্টিভ ৰাইট হয় ষ্টেচুটৰী ৰাইট হয় নে লিগেল ৰাইট হয় তো সম্পত্তিৰ অধিকাৰটো এটা লিগেল ৰাইট হয় বৰ্তমান আইনী অধিকাৰ সো ইয়াৰে পিডিএফখন আপোনালোকে যদি ল'ব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত আপোনালোকে পাই যাব ইয়াতে গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবিলাক PYQ আছে ইয়াতে পাব JEE এক্সামৰ চাৰিটা এক্সামৰে ইয়াতে PYQ বিলাক আছে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ অনলি লগতে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান পাব স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ IPL চেম্পিয়নছ ট্ৰফি এইবিলাক সকলোবিলাক ইয়াতে আছে লগতে পলিটিৰ টপ 75 কুৱেশ্যন পাব 150টা কম্পিউটাৰৰ MCQ পাব আৰু 200টা সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট MCQ ইয়াতে পাব সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে স্ক্ৰিনত দিয়া এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDFখন পাৰচেজ কৰিব পাৰে কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে লগতে ইম্পৰ্টেন্ট পইণ্টছ বিলাকো এটাচ কৰি দিয়া আছে গতিকে যদি পাৰচেজ কৰিব বিচাৰে অনলি 99 रुपीसত আপোনালোকে এইখন বুকলেট পাৰচেজ কৰিব পাৰে সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ